কোন আছে আৰু দিকবলাই কলিতা পিতৃ জীৱন কলিতা মাতৃ পুষ্পাঞ্জলি কলিতা সৰভগীয়া পিতৃ সন্মণি বৰা মাতৃ টুটু বৰা গমেৰী পাল কলকাহাৰী গীতিমা ডেকা দিব্যজ্যোতি ডেকা অনুৰাগ দাস সৰভগীয়া পিতৃ জয়ন্ত দাস মাতৃ দীপা বৰা দাস আমাৰ মাজত উপস্থিত থকা হীৰকজ্যোতি বৰা চিয়া কোচ পিতৃ দীপেন কোচ মাতৃগৰাকীয়ে নয়নজ্যোতি হাজৰিকা ডেকা খণ্ডৰ পিতৃ ঋতুমণি হাজৰিকা মাতৃ ৰীতা হাজৰিকা প্ৰাক্তন সম্পাদক তোষেশ্বৰ বৰাদেৱে তেওঁক আশীষ প্ৰদান কৰিব আমি সমাজৰে অন্তৰ ৰাজসভাৰ মুখ্য আমি পৰৱৰ্তী জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি জয়ন্ত বৰাদেৱ আৰু ডাঙৰি বিভিন্ন গাঁৱৰ পৰা অহা ভক্তগণ নথৈ আনন্দিত হৈছোঁ আৰু লগত আমাৰ গাঁৱৰে গৌৰৱতী পল্লৱিতা মহন্তকো আদৰণি জনাই আমাৰ এই আদৰণি অনুষ্ঠান ভাগ সামৰি মাৰিছোঁ ধন্যবাদ আজি বাৰাচহীয়া ৰাজসভা যুৱসভা আৰু মহিলা সভাৰ উদ্যোগত বাৰাচহীয়া ৰাজসভাৰ অন্তৰ্গত কৃতি ছাত্ৰ ছাত্ৰীসকল যিসকলে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৎসাহিত কেন্দ্ৰ হৈছে তেওঁলোকক অভিনন্দন জনোৱা হয় আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আপ্লুত হ'লোঁ আৰু আমি ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতে যাতে তেওঁলোকে একোজন নাগৰিক হয় আৰু প্ৰত্যেকে কিবা এটা তেওঁলোকে কৰ্মত নিয়োজিত হয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ কাৰণ আমি দেখা পাইছোঁ অসমত আজিকালি প্ৰায়বিলাক ছাত্ৰ ছাত্ৰী চৰকাৰী চাকৰি আশাত ৰৈ থাকে আৰু চৰকাৰী চাকৰি আশাত ৰৈ থাকোঁতে তেওঁলোকৰ জীৱনৰ আধাখিনি বয়স পাৰ হৈ যায় আৰু তাৰপিছত তেওঁলোকে কোনো এটা নতুনকৈ ব্যৱসায় বা তেওঁলোকৰ কিবা এটা কাম আৰম্ভ কৰাৰ কাৰণে সময় নাথাকে যাৰ কাৰণে আমাৰ যুৱ প্ৰজন্ম আজিকালি খুব ডিপ্ৰেশ্যনত পৰা দেখা গৈছে সেইকাৰণে আমি এইটো আশা ৰাখিছোঁ যাতে যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথাসময়ত তেওঁলোকে ভৱিষ্যতৰ এটা সুপৰিকল্পনা কৰে তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতে ডিপ্ৰেশ্যনত নপৰে আৰু সমাজ আৰু দেশ এখন আগবাঢ়ি যাবৰ কাৰণে তাৰ অৰ্থনৈতিক আৰু সামাজিক ভেটিটো সদায় মজবুত হ'ব লাগে আৰু অৰ্থনৈতিক ভেটি সবল কৰিবৰ কাৰণে আমাৰ প্ৰত্যেকজন যুৱতীয়ে বা ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে 25 বছৰ বয়স অতিক্ৰম কৰাৰ লগে লগে কিবা নহয় এটা কিবা কৰ্মসংস্থাপনৰ বাট নিজে নিজে আচলতে বিচাৰি লৈ সুস্থিৰ কৰি লৈ তেওঁলোকে সেই কামটোত আগবাঢ়িব লাগে গৰু গাহৰি হাঁহ ছাগলী কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম এই অসমৰ উদ্যোগ গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক